আমি হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত কমাৰ্চৰ বিজনেছ ষ্টাডিজৰ এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে লেচন 1 পৰা 6 লৈ বহুত কেইটা ভিডিঅ' আপোনালোকে প্লেলিষ্টত পাই যাব। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ লেচন 6 অৰ্থাৎ কৰ্মচাৰী নিযুক্তিকৰণৰ পৰৱৰ্তী টপিক, যিটো হ'ল ট্ৰেইনিং বা প্ৰশিক্ষণ এণ্ড ডেভেলপমেণ্ট বা উন্নয়ন। ইয়াৰ পৰা সাধাৰণতে এক্সামত চাৰি ধৰণৰ প্ৰশ্ন অহা দেখা যায়। 1 নম্বৰ, আমি প্ৰশিক্ষণ আৰু উন্নয়নৰ অৰ্থ জানিব লাগিব। দ্বিতীয়তে, এই দুটাৰ মাজত পাৰ্থক্য। পৰীক্ষাত সাধাৰণতে 2 মাৰ্কৰ বাবে পাৰ্থক্য অহা দেখা যায়, দুটা পাৰ্থক্য চালেই হৈ যাব। তৃতীয়তে, আমি চাব লাগিব সুবিধা, যে প্ৰশিক্ষণে প্ৰতিষ্ঠান বা বিজনেছত কি সুবিধা আনে, লগতে কৰ্মচাৰীক কি সুবিধা প্ৰদান কৰে। সুবিধাসমূহ তিনিটাকে চালেই হৈ যাব, কাৰণ 3 মাৰ্কৰ প্ৰশ্ন অহা দেখা যায়। চতুৰ্থতে, আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ল ট্ৰেইনিং মেথড বা প্ৰশিক্ষণৰ পদ্ধতি। আমি কি উপায়েৰে কৰ্মচাৰীক প্ৰশিক্ষণ দিম। কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ 2 ধৰণৰ পদ্ধতি আছে, কামৰ অৱস্থাৰ মাজত আৰু কামৰ অৱস্থাৰ বাহিৰত। এই গোটেইখিনি টপিক আজি আমি ডিছকাছ কৰিম। প্ৰথম আগবাঢ়িছোঁ মিনিং বা অৰ্থৰ ফালে। এটা সংগঠনৰ ছাকচেছ নিৰ্ভৰ কৰে ইয়াত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত। যদি কৰ্মচাৰীসকলে দক্ষতাৰে কাম কৰিব পাৰিছে, প্ৰডাক্টিভিটি বা উৎপাদনশীলতা নিশ্চয় বাঢ়ি যাব। ইয়াৰ সলনি যদি কৰ্মচাৰীসকল দক্ষ নহয়, কামত এক্সপাৰ্ট নহয়, সংগঠনত উৎপাদনশীলতা কমি যায়, প্ৰডাক্টৰ যিটো কোৱালিটি আছে সেইটো নিম্ন মানদণ্ড সম্পন্ন হয়। গতিকে আমি কি কৰিব লাগিব, যিকোনো ধৰণৰ কাম কৰিবলৈ হ'লে আমি কৰ্মচাৰীসকলক সেই কামটো যাতে দক্ষতাপূৰ্ণভাৱে কৰিব পাৰে, তেওঁলোকৰ সামৰ্থ্য যদি যাতে বৃদ্ধি পায়, তাৰ কাৰণে আমি সিহঁতক শিকাব লাগিব। গতিকে প্ৰশিক্ষণ মানে হৈছে কোনো এটা কাম কৰিবলৈ এই কৰ্মচাৰীসকলৰ দক্ষতা আৰু সামৰ্থ্য অৰ্থাৎ স্কিল আৰু এবিলিটি ইনক্ৰিজ বা বৃদ্ধি কৰাৰ এটা প্ৰক্ৰিয়া। প্ৰশিক্ষণ মানে কি? প্ৰশিক্ষণ হৈছে সেইটো প্ৰক্ৰিয়া যাৰ জৰিয়তে কৰ্মচাৰী কোনো এটা কাম কৰিবলৈ সিহঁতৰ দক্ষতা বা সামৰ্থ্যতা কি কৰিব পৰা যায়, বৃদ্ধি কৰিব পৰা যায়। উদাহৰণস্বৰূপে এজন একাউণ্টেণ্ট আছে, সংগঠনত কি কৰা হ'ল, একাউণ্টিঙৰ কাম কৰাৰ কাৰণে এটা নতুন ছফ্টৱেৰ অনা হ'ল। এতিয়া এই আগৰ একাউণ্টেণ্টজনে নতুন ছফ্টৱেৰৰ বিষয়টো নাজানি আমি কি কৰিলোঁ, একাউণ্টেণ্টজনক নতুন ছফ্টৱেৰত কেনেকে কাম কৰিব লাগে শিকালোঁ। ফলত তেওঁৰ কি বাঢ়িল, সামৰ্থ্য বাঢ়িল, দক্ষতা বাঢ়িল, নতুন ছফ্টৱেৰত কাম কৰিব পাৰিব। আমি চাওঁ ডেভেলপমেণ্ট বা উন্নয়নৰ অৰ্থ কি। ধৰি লওক কৰ্মচাৰী এজন আছে যিজনৰ ট্ৰেইনিং লাভ কৰিছে আৰু কাম কৰিবও ভালদৰে জানে, কিন্তু সমস্যা হ'ল তেওঁ সংগঠনত নাহে, আহিলেও যিটো কাম কৰিব কামত মনোযোগ নিদিয়ে। তৃতীয়তে, ধৰি লওক সংগঠনত বাকী কৰ্মচাৰীসকলৰ লগত তেওঁৰ মিল নাখায়, কাজিয়া লাগি যায়। এতিয়া এই ধৰণৰ কৰ্মচাৰী হ'লে তেওঁ কাম জানিলেও কাম হ'বনে? নিশ্চয় নহ'ব। গতিকে কৰ্মচাৰী এজনক উত্তম ব্যক্তিৰূপে গঢ়ি তুলিব লাগিব। লগতে কৰ্মচাৰী এজন অকল কামৰ ফালৰ পৰা ডেভেলপ হ'লেই নহ'ব, কমিউনিকেশ্যন বা সকলো ফালৰ পৰা, সকলো ব্যক্তিত্বৰ ফালৰ পৰাও তেওঁ ডেভেলপ হ'ব লাগিব, গুড পাৰ্চনেলিটি প্ৰচেছ কৰিব পাৰিব লাগিব। গতিকে কৰ্মচাৰী এজনক সকলো ফালৰ পৰা, সামগ্ৰিক ফালৰ পৰা বিকাশ সাধন কৰাটোকে আমি উন্নয়ন বুলি ক'ব পাৰি। গতিকে উন্নয়ন হৈছে কৰ্মচাৰীসকলক সামগ্ৰিক ফালৰ পৰা বিকাশ সাধন কৰা, যাৰ জৰিয়তে কৰ্মচাৰী এজন উত্তম ব্যক্তিৰূপে পৰিগণিত হয় আৰু ব্যক্তি এজনৰ ব্যক্তিত্ব বা সকলো ফালৰ পৰা তেওঁৰ বিকাশ সাধন হয়। তাৰমানে উন্নয়নে এজন ব্যক্তিক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে, যাৰ ফলত তেওঁৰ সকলো ফালৰ পৰাই তেওঁ আদৰ্শৱান হৈ উঠে। যেনেকৈ সংগঠনৰ বাহিৰে কাম কৰিব, সংগঠনৰ হকে সংগঠনৰ কল্যাণৰ বাবে চেষ্টা কৰিব, বাকী কৰ্মচাৰীসকলৰ লগত তেওঁ যোগাযোগ দক্ষতা বৃদ্ধি পাব আদি। সেইকাৰণে বিভিন্ন ধৰণৰ চেমিনাৰ, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলক মটিভেট কৰি তেওঁলোকক উন্নয়নৰ ব্যৱস্থা কৰা হয়। 2 মাৰ্কৰ কাৰণে আপোনালোকে দুটা পাৰ্থক্য মনত ৰাখিব। প্ৰথম, আমি অৰ্থৰ ওপৰত ভিত্তি কৰি পাৰ্থক্য উলিয়াব পাৰোঁ। প্ৰশিক্ষণৰ অৰ্থ কি? যে প্ৰশিক্ষণ হৈছে সেইটো প্ৰক্ৰিয়া যাৰ জৰিয়তে কৰ্মচাৰীসকলক কোনো এটা নিৰ্দিষ্ট কাম কৰিবলৈ সিহঁতৰ দক্ষতা
আৰু সামৰ্থ্যৰ বৃদ্ধি কৰিব পাৰি। ঠিক তেনেদৰে উন্নয়ন কি? উন্নয়ন হৈছে এজন ব্যক্তিক সকলো ফালৰ পৰা বা সামগ্ৰিক ফালৰ পৰা বিকাশ আৰু বৃদ্ধি সাধন কৰা। দ্বিতীয়তে, দুটাৰ মাজত আমি পৰিসৰ ল'ব পাৰি। এই যে ডেভেলপমেন্ট বা বিকাশৰ যিটো পৰিসৰ আছে সেইটো হ'ল আমাৰ বহল। আনহাতে প্ৰশিক্ষণৰ পৰিসৰ ঠেক। উন্নয়নৰ পৰিসৰ হৈছে বহল কাৰণেই ট্ৰেইনিংকো সামৰি লয়। আনহাতে ট্ৰেইনিঙৰ পৰিসৰ ঠেক। ইয়ে মাত্ৰ কোনো এটা কাম কৰাৰ ক্ষেত্ৰতহে এজন ব্যক্তিৰ দক্ষতা বৃদ্ধি কৰে। পৰৱৰ্তী টপিকলৈ আগবাঢ়িছো। এতিয়া আমি চাম যে প্ৰশিক্ষণৰ সুবিধাসমূহ আৰু প্ৰশ্নসমূহ দুই ধৰণে অহা দেখা যায়। এক নম্বৰ যে কৰ্মচাৰীসকলৰ প্ৰতি প্ৰশিক্ষণে কি সুবিধা আনে, মানে ট্ৰেইনিং দিলে কৰ্মচাৰীৰ কি উপকাৰ হয়। আৰু এক ধৰণে অহা দেখা যায় যে প্ৰশিক্ষণে ব্যৱসায়ৰ প্ৰতি কি সুবিধা আনে, তাৰমানে যদি আমি ট্ৰেইনিং দিওঁ তেতিয়াহ'লে বিজনেছ বা আমাৰ ব্যৱসায়ৰ কাৰণে কি উপকাৰ হ'ব। প্ৰথম আমি প্ৰতিষ্ঠান বা ব্যৱসায়ৰ প্ৰতি ট্ৰেইনিঙে কি সুবিধা আনে তাক চাওঁ। ধৰি লওক আপুনি কৰ্মচাৰীসকলক ট্ৰেইনিং দিছে। যেতিয়া ট্ৰেইনিং দিব ইহঁতে কামখিনি ভালদৰে কৰিব পাৰিব, কামত তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধি পাব, ফলত প্ৰতিষ্ঠান বা ব্যৱসায়ৰ কি বাঢ়িব, উৎপাদনশীলতা বা প্ৰডাক্টিভিটি বৃদ্ধি পাব। গতিকে প্ৰথম সুবিধা কি পালো, ইয়ে ব্যৱসায়ৰ উৎপাদনশীলতা বৃদ্ধি কৰে। কাৰণ প্ৰশিক্ষণ দিলে কৰ্মচাৰীসকলে কামখিনি কিদৰে কৰিব লাগে তাক শিকে। উদাহৰণস্বৰূপে এজন দৰ্জী আছিল, তেওঁ যদি আগত কাপোৰ দিনত 20টা চিলাই কৰিছে, এতিয়া আপুনি ট্ৰেইনিং দিছে, কাম কৰিব শিকিছে, তেওঁ অতি কমেও 25টা চিলাব। দ্বিতীয়তে, যেতিয়া কৰ্মচাৰীসকলক ট্ৰেইনিং দিব তেতিয়া তেওঁলোকৰ যিটো এক্সিডেণ্ট বা তেওঁলোকৰ দুৰ্ঘটনা কমি যাব, বা তেওঁলোকৰ আগতে যি অপচয় কৰিছিল সেই অপচয় কমি যাব। ফলত ট্ৰেইনিং দিলে আমাৰ কি হয়, প্ৰতিষ্ঠানৰ যিটো অপচয় আছে এই অপচয় কমি যায়। ফলত ব্যৱসায়ৰ ব্যয়ৰ পৰিমাণো নিম্ন হয়। তৃতীয়তে, যেতিয়া আপুনি প্ৰশিক্ষণ দিব কৰ্মচাৰীসকলে কাম কৰিবলৈ শিকিব, তেওঁলোকে বিজনেছত আহি আৰামত সুন্দৰকে তেওঁলোকৰ কামবোৰ কৰিব পাৰিব। ফলত কৰ্মচাৰীৰ যিটো অনুপস্থিতিৰ হাৰ, এই অনুপস্থিতিৰ হাৰো কমি যায়, এবচেণ্ট কমি যায়, ডেইলি আপোনাৰ সংগঠন আহি থাকিব। উদাহৰণস্বৰূপে আপুনি কোনো এটা কাম কৰিব নাজানে, আপুনি কোম্পানী এটাত গৈছে, যেতিয়া আপুনি কাম কৰিব নাজানে, কাম কৰি ভাল নালাগে, তেতিয়া আপুনি সংগঠনত যাব নিবিচাৰিব। গতিকে এই তিনিটা পালো যে এক নম্বৰ কোম্পানীৰ উৎপাদনশীলতা বাঢ়ে, দ্বিতীয়তে কোম্পানীৰ অপচয় কমি যায়, তৃতীয়তে কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ হাৰ কমে। এতিয়া আমি পৰৱৰ্তী চাওঁ যে কৰ্মচাৰীসকলৰ প্ৰতি কি সুবিধা আহে। প্ৰশিক্ষণে কৰ্মচাৰীসকলৰ প্ৰতি সুবিধা। এতিয়া আপুনি কৰ্মচাৰী আছে, যেতিয়া আপোনাক আমি ট্ৰেইনিং দিম তেতিয়াহ'লে আপুনি কামটো কৰা শিকিব। যেতিয়া কামটো কৰা শিকিব, আগতকে বেছি পৰিমাণে কাম কৰিব পাৰিব, তাৰ ফলত আপোনাৰ ইনকামো বাঢ়ি যাব। গতিকে আমি কি সুবিধা পালো, কৰ্মচাৰীসকলৰ আয় বৃদ্ধি। কেনেকে, কৰ্মচাৰীসকলে ট্ৰেইনিং লাভ কৰাৰ ফলত কোনো এটা কাম কৰিবলৈ শিকে, ফলত আগতকে বেছি পৰিমাণে কৰিব পাৰে, বেছিকে উৎপাদন কৰাৰ ফলত তেওঁলোকৰ ইনকাম বাঢ়ি যায়। দ্বিতীয়তে, আপোনাক যদি ট্ৰেইনিং দিওঁ, আপোনাৰ কামবোৰ কৰিবলৈ শিকিব, যেতিয়া কামবোৰ কৰিবলৈ শিকিব, কাম কৰি ভাল লাগিব, আপোনাৰ কৰ্মসন্তুষ্টি বৃদ্ধি পাব। ট্ৰেইনিং দিলে কি হয়, কৰ্মচাৰীসকলক কৰ্মসন্তুষ্টি বৃদ্ধি পায়, কাৰণ তেওঁলোকে কামবোৰ কৰিবলৈ শিকে, কামবোৰ কৰিব জানে, আগতকে বেছি পাৰফৰ্মেঞ্চ আহে, ফলত মনত সন্তুষ্টি আহে। তৃতীয়তে, যিটো দুৰ্ঘটনা কমি যায়। কোনো এটা মেচিন কিদৰে হেণ্ডেল কৰিব লাগে, আপুনি যদি কৰ্মচাৰীসকলক ট্ৰেইনিং দিয়ে, তেওঁলোকে মেচিনবোৰ উপযুক্ত ধৰণে হেণ্ডেল কৰিব পাৰিব, ফলত তেওঁলোকে দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰিব। গতিকে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিলে তেওঁলোকে প্ৰত্যেকটো বিষয়ে সতৰ্কতা লাভ কৰে, লগতে কামবোৰ কৰিবলৈ শিকে, দুৰ্ঘটনা বা এক্সিডেণ্ট কম হয়। ভিডিঅ'বোৰ দীঘলীয়া হ'ব ধৰিছে, গতিকে ট্ৰেইনিং মেথড বা প্ৰশিক্ষণৰ পদ্ধতি যিটো আটাইতকৈ ইম্পৰ্টেণ্ট, পৰৱৰ্তী ভিডিঅ'ত ডিছকাছ কৰিম। ভাল লাগিলে লাইক কৰি দিব, আৰু আপোনালোকৰ যিবোৰ ক্লাছমেট আছে সিহঁতলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।